হাই হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেল আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন টপিক লৈ আন এটা নতুন ভিডিঅ'লৈ। তো আপোনালোকে থাম্বনেইল আৰু তাতে চাই কেনে গমেই পাইছে যে আজিৰ ভিডিঅ'টো কোনটো টপিক লৈ হ'বলগীয়া আছে। আজি আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে ক'ম যে গ্ৰেড 4 ইতিমধ্যে আপোনালোকে গম পায় যে OMR চিট কেনেকৈ আপোনালোকে এপ্লাই কৰিব বা এনচাৰ অবজেকশ্যন কেনেকৈ কৰিব। তো ফাইনেলি আপোনালোকৰ ৱেট আজি সমাপ্ত হ'ল যে ADR গ্ৰেড 4 এনচাৰ কি ইতিমধ্যে ৰিলিজ হৈছে। বুকলেট নাম্বাৰ ৱাইজ বেলেগ বেলেগকৈ ৰিলিজ হৈছে। তো আপোনালোকে সেইখন কেনেকৈ ডাউনলোড কৰিব মই আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি আপুনি মোৰ চেনেলত প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। তো বন্ধুসকল আপোনালোকক মই এতিয়া কৈ আছোঁ, আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে SLRC তাতে আহি কিনে আপোনালোকে বৰ্ড অফ ছেকেণ্ডেৰী সেৱা বৰ্ড অফিচিয়েল ৱেবছাইটত আহি কিনে এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে কৰিব কি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ওপৰত দেখা পাইছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট। তো ইয়াতে আপোনালোকে কৰিব কি ইম্পৰ্টেণ্ট লিংক যে দিয়া আছে আপোনালোকে ইয়াতে দেখা পাইছে পেপাৰ 1 ফৰ SSLC লেভেল পোষ্ট এক্সাম হেল্ড অন 27/10/2024। তো আপোনালোকে প্ৰথম ৱেবছাইটটো হৈছে স্কেন কপিখন আপোনালোকে এপ্লাই কৰিব পাৰিব। ছেকেণ্ডটো হৈছে আপোনালোকে যদি এনচাৰক লৈ যদি আপোনালোকে কিবা অবজেকশ্যন আছে অবজেকশ্যন কৰিব পাৰে। থাৰ্ডটো হৈছে আপোনালোকে কুৱেশ্যন বুকলেট, আপুনি যিখন কুৱেশ্যন বুকলেট পাইছিলে সেইমতে সেট 1 সেট 2 সেট B C সেনেকৈ Fলৈকে আছে। তো আপোনালোকে চাব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাই ডাউনলোড এনচাৰ কি। আপোনালোকে যিখন বুকলেট পাইছে কুৱেশ্যন বুকলেট ABCDEFGৰ ভিতৰত যিখন কুৱেশ্যন বুকলেট পাইছে সেই কুৱেশ্যন বুকলেটৰ এগেইনষ্টত আপোনালোকে এনচাৰ কিখন এনেদৰে ডাউনলোড কৰিব পাৰিব। যদি আপোনালোকে মেট্ৰিক লেভেলৰ এক্সামটো দিছে তেনেহ'লে আপোনালোকে যিখন কুৱেশ্যন বুকলেট পাইছে A নাইবা B বা Aৰ পৰা Fলৈকে যিকোনো পাইছে তেনেহ'লে আপুনি যদি উদাহৰণস্বৰূপে D বুকলেটটো পাইছে কুৱেশ্যন বুকলেটটো তেনেহ'লে আপোনালোকে কৰিব কি যিটো D নাম্বাৰ লিখা আছে সেই Dত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কুৱেশ্যন বুকলেটখন এনচাৰ কিখন আপোনালোকৰ ডাউনলোড হৈ যাব। ঠিক তেনেদৰে আপোনালোকে পেপাৰ 2 মানে যিবিলাকে ক্লাছ 8 লেভেলৰ এক্সাম দিছে তেওঁলোকে চেম একেই মানে ইয়াতে আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকে কুৱেশ্যন বুকলেট ৱাইজ আপোনালোকে এনচাৰ কি দেখা পাব। তো এনেধৰণে আপোনালোকে গ্ৰেড 4ৰ এনচাৰ কি ডাউনলোড কৰি কিনে আপোনালোকে আপোনালোকৰ এনচাৰখিনি চাব পাৰিব যে আপোনালোকে শুদ্ধ হৈছে নে হোৱা নাই। যদি আপোনালোকে এনচাৰ কি ডাউনলোড কৰিলে তেতিয়া আপোনালোকে কৰিব পাৰে নকৰিব পাৰে এইটো আপোনালোকৰ কথা। আপোনালোকে যিখন OMR চিট আছে সেই OMR চিটখন আপোনালোকে 50 টকা দি এপ্লাই কৰিব পাৰে যাতে আপোনালোকে চাব পাৰে যে আপোনালোকে পাছ কৰিব নে নকৰে সেইটো আপোনালোকে চাব পাৰে। যদি আপোনালোকে পাছিং মাৰ্ক পায় তেনেহ'লে আপোনালোকে যিটো নেক্সট ষ্টেপত আপোনালোকে এক্সাম হ'বলৈ গৈ আছে সেই এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টো কেনে পাইছে যদি ভাল পাইছে লাইক এটা কৰি দিব। আজিৰ ভিডিঅ'ত এইখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিব। মোৰ চেনেল যদি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। তো আজিলৈ মানে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত